বল বল এয়া মোৰ মালভোগ কলৰ বাৰীখন আৰু এইকেইটা মোৰ লগে লগে এনি টাইম আহি থাকে বাৰীলৈ। এইবিলাক কল লাগিছে, কল গোটেই বাৰীখন এতিয়া কলেৰে ভৰ্তি হৈ আছে। এইখিনি আৰু এতিয়া আৰু 1 মাহ 1.5 মাহৰ ভিতৰত গোটেইখিনি কাটিবলৈ হৈ যাব। চবফালে কলেই কল হৈ আছে, কল তাৰ তলত তামোল। আচলতে তামোলখিনিক প্ৰটেকশ্যন ৰ'দৰ পৰা বচাবৰ কাৰণে কলখিনিক লোৱাৰ ব্যৱস্থা কৰা হৈছিলে, কিন্তু কৰিছোঁ যেতিয়া ভালকৈ কৰোঁ বোলো প্ৰায় গোটেই বাৰীখনতে কল লগাই দিয়া হ'ল। আৰু এই বাৰীখন যেতিয়া আহোঁ এইকেইটা মোৰ লগে লগে থাকে, দিনৰ দিনটো নোখোৱা নোবোৱাকৈ মোৰ লগতে থাকে। ইহঁতৰ সমান আৰু বিশ্বাসী আৰু কোনো জীৱ নাই। কিছুমান মানুহে মানুহক প্ৰতাৰণা কৰিব পাৰে, কিন্তু এই জাতিটোৱে কেতিয়াও প্ৰতাৰণা নকৰে। দিনৰ দিনটো মোৰ লগতে থাকিব আৰু থকাৰ কাৰণে মই ভালেই পাওঁ, কাৰণ ইমান ডাঙৰ বাৰীখনত অকলে ঘূৰি ফুৰাটো সম্ভৱ নহয়। গতিকে এনেকুৱা দুটা থাকিলে মোক বহুত ছাইডৰ পৰা মই নিশ্চিন্ত হৈ থাকোঁ আৰু এটা সাহস এটা থাকে মোৰ, কাৰণ বাৰীত বিভিন্ন বস্তু ওলায় আৰু ইহঁতে আগতীয়াকৈ গম পাই যায়। এখন গোটেই বাৰীখন ইয়াত মই কোনো ধৰণৰ ৰাসায়নিক সাৰ প্ৰয়োগ কৰা নাই। অৰুণাচলৰ মাটি বহুত সাৰুৱা, গতিকে কলত একো সাৰ নিদিয়াকৈও কলখিনি বৰ ধুনীয়া হৈ উঠিছে। আৰু ইয়াত এটাই সমস্যা, হাবি। যিহেতু মাটিখিনি সাৰুৱা হয় গতিকে হাবিও খুব সোনকালে উঠে। মই প্ৰতি 2 মাহৰ মূৰে মূৰে হাবি কাটিবলগীয়া হয়। হাবি কটাৰ পিছত এনেকৈ ধৰণৰ কিছুমানে দৰৱ মাৰিবলগীয়া হয় হাবিখিনি একেবাৰে জনি মাৰিবৰ কাৰণে, কিন্তু বৰষুণ পালে আকৌ উঠি আহে। সেয়ে মোৰ অলপমান সমস্যাটো বেছি হয়, কষ্ট বেছি হয়, খৰচা বেছি হয়। অৱশ্যে কলখিনি ওলোৱাৰ লগে লগে মই কলৰ পইচাই আকৌ বাৰীত খৰচা কৰিব পাৰিম। গতিকে যিখিনি কষ্ট কৰা হ'ল, যিখিনি খৰচা কৰা হ'ল আৰু এতিয়া অন্ততঃ খৰচৰ পৰিমাণটো কমিব এতিয়া। তাকে আৰু 2 মাহমান বাট চাব লাগিব। এয়া চাওক, এয়া আপোনাৰ মালভোগ কল কিমান সুন্দৰ হৈছে। অৱশ্যে থোকাটো ডাঙৰ নহয়, 5 আশী 6 আশী পৰ্যন্ত হয়। আৰু গছত এই ধৰণে ঠেকা দিবলগীয়া হয়, গধুৰ হৈ গ'লে গছজোপা পৰি যোৱাৰ সম্ভাৱনা থাকে। বন্ধুসকলক কৈছোঁ, কোনোবাই যদি চাই আছে নিশ্চয় খাবলৈ আহিব দেই। ধন্যবাদ।